গেলেকীয়া আৰু মিছাজানত অবৈধ ভূ খননৰ বিৰুদ্ধে বন বিভাগৰ অতৰ্কিতে অভিযান। বন বিভাগৰ অভিযানত 9 আলি জব্দ নথিপত্ৰ নাম্বাৰ প্লেটবিহীন মিনি ডাম্পাৰ। মিছাজান আৰু গেলেকীৰ বিভিন্ন প্ৰান্তত অবৈধ ভূ খননৰ বিৰুদ্ধে শিৱসাগৰ আঞ্চলিক বন বিভাগৰ অতৰ্কিত অভিযান আৰু জিলা ডেপুটি ৰেঞ্জ বিষয়া কৰোণা কোঁৱৰ সহ জিলা বন বিভাগৰ এটা সজাতি দলে দিনৰ প্ৰায় 1 মান বজাত অবৈধ ভূ খননৰ বিৰুদ্ধে খণ্ড বন হিৰণ্য বৰুৱা গেলেকীৰ নেতৃত্বত চলিল এক বৃহৎ অভিযান। বিশেষকৈ মিছাজান আৰু গেলেকী বামগাঁও 9 আলি কৃষিভূমিত এই চোৰাং চক্ৰসমূহে নিতৌ বন ধ্বংস কৰি সৰ্ববৃহৎ দ আকাৰৰ পুখুৰী খান্দি ইটা ভাটাসমূহলৈ ৰাজহ ফাঁকিৰে মাটি সৰবৰাহ কৰি আহিছে আৰু এই অভিযানৰ খবৰ লাভ কৰি ভূমাফিয়া চক্ৰসমূহে কিছু সময়ৰ বাবে খনন কাৰ্য বন্ধ ৰাখে, যাৰ ফলত বন বিভাগৰ চকুত ধূলি দি সাৰি যায় দুষ্কৃতিকাৰী দলসমূহ। আনহাতে এই অভিযানৰ সময়ত 9 আলি গেলেকী সংযোগী পথত চোৰাংকৈ বালি সৰবৰাহ কৰা AS04BC 3656 নম্বৰৰ মিনি ডাম্পাৰখনে চালান আৰু নথিপত্ৰবিহীনভাৱে বকতা নঙলামৰাৰ পৰা চোৰাং বালি সৰবৰাহ কৰাত বন বিভাগে ডাম্পাৰখন জব্দ কৰি গেলেকী আৰক্ষীক চমজাই দিয়ে। বকতা নঙলামৰাৰ পৰা চৰকাৰী ৰাজহ ফাঁকিৰে লক্ষী দাসৰ নেতৃত্বত অসম নাগালেণ্ড সীমান্তলৈ মিনি ডাম্পাৰ চালকে গাড়ীৰ নাম্বাৰ প্লেট খুলি ৰাখি বন বিভাগ আৰক্ষীৰ চকুত ধূলি দি দীৰ্ঘদিনে এই সৰবৰাহ কৰাৰ কথা স্বয়ং বাহন চালক দীপু দাসে সংবাদ মাধ্যমৰ আগত দাবী কৰিছে। লগতে অবৈধ ভূ খননৰ বিৰুদ্ধে নাজিৰা ৰাজহ চক্ৰ বিষয়া সহ সীমান্ত দণ্ডাধীশে তদন্ত অব্যাহত ৰাখিছে। শিৱসাগৰৰ পৰা ফাৰহান লস্কৰৰ ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। গাড়ী তোমাৰ কি আনি আছে? কাগজ পত্ৰ আছে নে? হস্পিটেল হৈছে নাম্বাৰ প্লেটটো আমি ভিতৰৰ পৰা তোমাক নমাই অনা দেখিলোঁ। হয় ছাৰ, এইটো মানে এইটো ওলাইছিলে ৰ'ব দে। নাম্বাৰ প্লেটটো তুমি ভিতৰত কিয় আনিছিলা? এই নটকেইটা আমাৰ লগাব লৈছিলোঁ আজি, এনেকুৱা এসাজৰ কাৰণে লগাব লৈছিলোঁ। তো অন্য বস্তুও কিবা নিব পাৰা তেনেকৈতো। বালি চালান আছে? বালি চালান নাই। চোৰাংকৈ বালি আনি আছে। ক'ৰ পৰা আনি আছে বালিটো? মানে হেৰি লক্ষী দাস বুলি কয়। হা? লক্ষী দাস বুলি কয়। লক্ষী দাস? লক্ষী দাস ক'ৰ পৰা আনি আছে? শিৱসাগৰ আমাৰ নঙলামৰা। কিমান দিনৰ পৰা এনেকুৱা চোৰাং কাৰবাৰ কৰি আছে? কিমান দিন মানে গাড়ীখন লোৱা বেছি নাই হয়। তোমাৰ নাম কি? দীপু দাস। মালিকৰ নাম? নীলকল দিহিঙীয়া। ঘৰ ক'ত? ঘৰ আপোনাৰ বকতা দিহিঙীয়া। আজি মানে আমি শিৱসাগৰ আঞ্চলিক বন কাৰ্যালয়ৰ পৰা আমাৰ ডেপুটি আমাৰ বাইদেউ আহিছিলে, হয়, আৰু লগত পাৰ্টি আমি আমাৰ গেলেকী খণ্ড বন কাৰ্যালয় মই আৰু মোৰ সহকৰ্মীহঁতে গৈছিলোঁ। কিছু মাটি গাড়ী ধৰিম বুলিও ওলাই গৈছিলোঁ, হয়, কিন্তু মাটি গাড়ীবিলাক হেৰি কৰি দেখিলোঁ আমি যোৱা গম পাই চব পলাই দিলে, এখনো নাপালোঁ। কিন্তু তেনেকুৱা হেৰি কৰি থকা অৱস্থাত এখন বালি গাড়ী দেখা পাই আমি ৰখালোঁ। হয়, ৰখাই তেওঁলোকৰ কাগজ পত্ৰ বিচাৰিলোঁ, কাগজ পত্ৰ নাই। হয়, গতিকে গাড়ীখন আমি মানে কাগজ পত্ৰ নোপোৱাৰ কাৰণে, বালিৰ কাগজ পত্ৰ নথিপত্ৰ নোপোৱাৰ কাৰণে হয়, আমি গাড়ীখন জব্দ কৰি কাৰ্যালয়লৈ লৈ লওঁ, আৰু কাৰ্যালয়ত আমাৰ তেওঁলোকৰ চহী পত্ৰ লৈ বিভাগীয় নীতি নিয়ম মতে আমি এতিয়া গেলেকী আৰক্ষী থানাত গাড়ীখন চমজাই দিয়াৰ ব্যৱস্থা কৰিছোঁ। হয়, ঠিক আমি দেখা পাইছোঁ যি সময়ত আপোনাৰ মাটি খননক লৈ পেলাই বিভিন্ন ধৰণৰ অভিযোগ উত্থাপন হৈ আহিছে, ঠিক তেনেকৈ আপোনালোকে গেলেকী খণ্ড বন বিভাগে অভিযান চলাই আহিছে। তেনেকুৱা কোনো চক্ৰক কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই নেকি? চাওক, মানে এটা কথা, আমি মাটিৰ কাৰণে আমি যথেষ্ট হেৰি কৰিলোঁ, কাৰণ বিশেষকৈ আমাৰ সময়টো এনেকুৱা হৈছে কিছুমান নাৰ্চাৰীলৈ গুচি যাবগৈলগীয়া হয়। কেতিয়াবা মই থাকোঁ বাৰু অকলে, কিন্তু যাওঁ তাৰ ভিতৰতে আমি এফালেও খেলিলোঁ। আমি যোৱা গম পালে তেওঁলোকে মানে গাড়ীবিলাক ক'ৰবাত লুকুৱাই দিয়ে বা পলাই দিয়ে। ঠিক তেনেকুৱা ক্ষেত্ৰত আমি সফল হ'ব পৰা নাই বাৰু। সেইটো ঠিক তেনে ক্ষেত্ৰত জিলা যিহেতু বন অধিকাৰীগৰাকীয়ে যথেষ্ট গুৰুত্ব দি আহিছে এই ক্ষেত্ৰত, আৰু লগতে জিলা বন বিভাগেও যথেষ্ট গুৰুত্ব দি আহিছে। ঠিক তেনে ক্ষেত্ৰত এই মাফিয়া চক্ৰটোৱে আপোনালোকৰ চকুত বাৰে বাৰে ধূলি দি আহিছে নেকি? ক'বলৈ গ'লে ঠিক তেনেকুৱা হৈছে, আমাৰ ধূলি দিয়া নিচিনা হৈছে। আমাৰ জ্ঞাতে বুলিয়ে মানুহে এতিয়া ক'বলৈ বিচাৰে, কিন্তু আমি একচুৱেলি এইবিলাকত কোনো ধৰণৰ জড়িত নাই। আমি পৰাপক্ষত আমি মানে এইবিলাক জব্দ কৰি বস্তু আমি হেৰি কৰিবলৈ বিচাৰোঁ। আৰু কোনোবাই কয় তেওঁলোকে আমি বটা মাটি খান্দিছোঁ, কেতিয়াবা কোনোবাই বিভাগে হেৰি কৰোঁ বা পথাৰত খান্দিছোঁ, আমি তেনেকৈ কয়। আৰু আমি কিন্তু সেইকাৰণে আমি ধৰিবলৈ পৰা নাই। আজি গৈছিলোঁ। অনাগত দিনত আচলতে এই মাটি মাফিয়াৰ বিৰুদ্ধে কেনেকুৱা ধৰণৰ ব্যৱস্থা ল'ব? আমি পৰাপক্ষত মানে মাটি খননটো বন্ধ কৰিবলৈ বিচাৰিছোঁ। যিবিলাক মানুহৰ অসুবিধা হৈছে তেওঁলোকৰ মানে আমি হেৰিয়াৰ কাৰণে, ধূলি হওক বা স্কুলৰ ল'ৰা ছোৱালী ৰাস্তা পদূলি কিবা ক'ৰবাত পথাৰত বেছি লওক,
আমি তেওঁলোকক অকণমান সকীয়াবলৈ বিচাৰোঁ বাকী খনন কৰাখিনি যাতে এনেকুৱা দুষ্কৃতিকাৰী কাম নকৰে আৰু আমি যদি পাওঁ তেতিয়াই পাওঁ তেতিয়া আমি জব্দ কৰিম বুলি আমি সিদ্ধান্ত লৈছোঁ